Welcome back to your dear teacher channel. Marabar ছাত্রছাত্রীসকল আজি আমি কথা পাতিম ডিটারমিনার্সৰ সেকেন্ড পার্ট প্রথমে আমি কথা পাতিম ডেমনস্ট্রেটিভস ডিটারমিনার্সৰ বিষয়ে বুজি পাইছানে বলা আমি ভিডিওটো স্টার্ট কৰো প্রথমে সোয়া ডেমনস্ট্রেটিভস ডিটারমিনার্স স্টার্ট কৰে কিটো আমি বুজি লব লাগে ঠিক আছে ডেমনস্ট্রেটিভ শব্দটোৰ মানে হৈছে দেখুৱাই দিয়া কোনো এটা বস্তু লক্ষ্য কৰাই দিয়া প্ৰত্যক্ষ কৰাই দিয়া বুজি পাইছানে মানে ওচৰত দূৰত আমি কোনো এটা বস্তু এনেকে দেখাই দিলা এইটো সেইটো এইবোৰ সেইবোৰ এনেকুৱা তো ইয়াত কি লিখা আছে সেম এই কথাটোৱে লিখা আছে যোৱা যিবোৰ শব্দৰে কোনো বস্তু ব্যক্তি বা ঠাই দেখুৱাই দিয়া হয় মানে যিবিলাক শব্দৰে কোনো বস্তু ব্যক্তি বা ঠাই দেখুৱাই দিয়া হয় তেনেকুৱা শব্দকে ডেমনস্ট্রেটিভ ডিটারমিনার বুলি আমি ক'ব পাৰো বুজি পাইছানে যেনে this that these those এই this টুৰে ওচৰত থকা বস্তুক দেখুৱা হয় এক বচন নম্বৰত আৰু that টুৰে দূৰত এক বচন নম্বৰৰ বস্তুক দেখুৱা হয় this টুৰে ওচৰত বহুবচন বস্তুক দেখুৱা হয় আৰু those টুৰে দূৰত বহুবচন বস্তুক দেখুৱা হয় ফৰ এক্সাম্পল সোৱা this টু কোড ব্যৱহাৰ হয় জুনে কথা কৈ আছে জুনে বস্তুটো দেখাই দি আছে তাৰ মানে বক্তাৰ ওচৰত কোনো এক বচন বস্তু দেখুৱাৰ ক্ষেত্ৰত এই this টু ব্যৱহাৰ হয় ঠিক আছে যেনে I cannot seem to find this book anywhere যে এই কিতাপটো মই কতো বিচাৰি পোৱা নাই তো এই কথাটোৰে কি কৈ আছে যে ওচৰত বুজাই আছে ঠিক আছে জনে কৈ আছে কথাটো বক্তাৰ এই this টুৰে ঠিক আছে তাৰপিছত চোৱা that শব্দটোৰে কি বুজাই আছে মানে জনে কথাটো কৈ আছে বা দেখুৱাই দি আছে বক্তাৰ পৰা দূৰত কোনো এক বচন বস্তু দেখুৱাৰ ক্ষেত্ৰত এই that টু ব্যৱহাৰ হয় যেনে that guy reminds me of my old friend সেই ব্যক্তিজনে মানে এক বচন হ'ব লাগিব দূৰত সেই ব্যক্তিজনে মোক মনত পেলাই দিছে of my old friend পুৰণা বন্ধুৰ কথা মোক সেই ব্যক্তিজনে মনত পেলাই দিছে বুজি পাইছানে সেম তেনেকৈ this শব্দটোৰে কি কৰা হয় ওচৰত বহুবচন বুজোৱা হয় বহুবচন বস্তুৰ ক্ষেত্ৰত বুজোৱা হয় নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় যেনে বক্তাৰ ওচৰত কোনো বহুবচন বস্তু দেখুৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় এই this টু বুজি পাইছানে যেনে have you seen these keys anywhere যে এই চাবিবোৰ ওচৰত কৰবাত দেখিছানে এইটো কি বুজাইছে ওচৰত বহুবচন বস্তু থকা বুজাইছে দেখুৱা বুজাইছে those টুৰে কি কৰা হয় বক্তাৰ পৰা দূৰত কোনো বহুবচন বস্তু দেখুৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় মানে জনে কথাটো কৈ আছে বা দেখুৱাই দি আছে সেই বক্তাজনৰ বক্তাজনৰ পৰা দূৰত বস্তু দেখুৱাৰ ক্ষেত্ৰত মানে প্লুৰেল নম্বৰ হ'ব লাগিব যেনে those are more expensive shoes যে হবুৰ বহুত ব্যয়বহুল জোতা মানে দামী জোতা বুজি পাইছানে দূৰত দেখাই দি আছো বহুবচনৰ ক্ষেত্ৰত এই কিটা হৈছে ডেমনস্ট্রেটিভ ডিটারমিনার্স আমি একদম ইজিলি বুজি লব পাৰো মাই ডিয়াৰ ষ্টুডেন্টস লুক এট মি ডিটারমিনার্সৰ 3 নম্বৰ পাৰ্টটো হৈছে pronouns used as possessive determinants মানে possessive determinants বুলি যাক আমি কম এই determinants বিলাক কি কৰে কোন বিলাক determinants আমাৰ যে পার্সোনাল pronoun আছে পার্সোনাল pronoun বিলাক যেতিয়া আমি possessive case হিচাপে ইউজ কৰো সেন্টেন্স এটা সেই possessive case টুকে আমি possessive determinants বুলিও আমি কও বুজি পাইছানে এইটা একদম ইজি আমি জাস্ট জানি থব লাগে এইটো যে determinants বুজি পাইছা নাই এইবিলাকো যে determinants এটো আমি জানি থব লাগে তাৰ ভিতৰত আছে যেনে my মানে মোৰ মানে কি এই বস্তুটোৰ অধিকাৰ মোৰ আছে মানে মই মালিক এইটো বুজাই আছে your তোমালোকৰ his your her তাই their তেওঁলোকৰ সিহঁতৰ এই ডিটারমিনার্স বিলাক হৈছে possessive determinants কাৰণ কোনো এটা বস্তুৰ অধিকাৰ কোনো এজন ব্যক্তিক বা ব্যক্তিক অধিকাৰী হোৱা বুজাই আছে তো আমি বুজি লও কি লিখা আছে ইয়াত চোৱাচোন এই pronouns বোৰ নাউনৰ আগত থাকে এই pronouns বোৰ ক'ত থাকে সদায় নাউনৰ আগত বহে আৰু ইহতে পৰিৱৰ্তন কৰা নাউনটোৰ মানে ইহতে পৰিৱৰ্তন কৰা মানে ইহতে যে হেৰি বুজাইছে মানে পৰিৱৰ্তন কৰিছে নাউনৰ হেৰিটো মালিকৰ অধিকাৰটো পৰিৱৰ্তন কৰা নাউনটোৰ মালিক মানে অধিকাৰী বা কোন সম্পৰ্কিত সেইটো দেখুৱায় মানে সেই বস্তুটোৰ সৈতে কোন সম্পৰ্কিত হৈ আছে বা সেই বস্তুটোৰ অধিকাৰী কোন বা মালিক কোন সেইটো দেখুৱায় বুজি পাইছানে যেনে my car is red মোৰ গাড়ীটো ৰঙা তো
তো এই কারটোৰ অধিকাৰী কাক বুজাই আছে মোক বুজাই আছে ওকে your house is big তোমাৰ ঘৰটো ডাঙৰ তো এই ঘৰৰ অধিকাৰী তোমাক বুজাই আছে his dog is beautiful যে তেওঁৰ কুকুৰটো বৰ মৰমীয়া তো এই কুকুৰৰ অধিকাৰী কাক বুজাই আছে his মানে তেওঁৰ বুজাই আছে পসেসিভ ডিটাৰমিনাৰ্স বিলাকক ইউজ কৰিব পাৰো সেন্টেন্স এটা আৰু পসেসিভ ডিটাৰমিনাৰ্স ইয়াতে পোৱা হয় মানে বস্তুটোৰ অধিকাৰ কাৰ হৈতে আছে বা বস্তুটোৰ মালিক কোন বুজি পাইছানে যদি ভিডিওটো ভাল লাগি থাকে তেতিয়া হলে সবেই এটা লাইক কৰি দিয়া ভিডিও চোৱা ঠিকই লাইক নকৰা কিয় এটা লাইক কৰি দিবা ভিডিওটো শেষলৈকে চাব লাগিব কাৰণ ইম্পৰ্টেন্ট ডিটাৰমিনাৰ্স বিলাক হৈছে এইবিলাক মোস্ট ইম্পৰ্টেন্ট ডিটাৰমিনাৰ্স হৈছে কোৱান্টিফায়াৰ্স ডিটাৰমিনাৰ্স তো কোৱান্টিফায়াৰ ডিটাৰমিনাৰ্স টো লাষ্টৰ পাৰ্ট সেইটো তোমালোকে যদি ভালকে নিচোৱা তেতিয়া হলে পৰীক্ষাত একো লিখিব নোৱাৰিবা কাৰণ few little much more any many some এইবিলাক কোৱান্টিফায়াৰ্স ডিটাৰমিনাৰ্স অফ কৰে আৰু সেইখিনি ভিডিওৰ শেষত পাবা বুজি পাইছা নাই কাৰণ হেতু ডিটাৰমিনাৰ্সৰ লাষ্ট পাৰ্ট কত না যাবা শেষলৈকে চাবা কাৰণ ক্লাস 4 ৰ পৰা একদম 10 লৈকে ক্লাস 4 ৰ পৰা একদম 10 লৈকে এনি টাইম পৰীক্ষাত আহি থকা বিষয় এটো টপিক এটো তো এই কাৰণে আমি অতি গুৰুত্ব সহকাৰে ভালকে বুজি লব লাগিব ঠিক আছে ডিস্ট্ৰিবিউটিভস ডিটাৰমিনাৰ্স মানে বিতৰণমূলক বা বিভাজনমূলক যিবিলাক শব্দৰে কোনো বস্তু ডিভাইড কৰা হয় বিভাজন কৰা হয় বিতৰণ কৰা হয় এই শব্দবিলাকক কোৱা হয় ডিস্ট্ৰিবিউটিভস ডিটাৰমিনাৰ্স মানে each every either neither etc তো ইয়াৰ মূল বৈশিষ্ট্য এইখিনিয়ে তোমালোকে ভালকে চাই লিখি লবা বিতৰণমূলক নিৰ্ণায়ক ডিটাৰমিনাৰ্স মানে নিৰ্ণায়ক হৈছে এনে শব্দ যিয়ে কি কৰে কোনো এটা গুট মানে নাউনৰ গুট বস্তু ব্যক্তি ঠাই এনেকুৱা বা গুটৰ ভিতৰৰ ব্যক্তিগত সদস্যক মানে প্ৰত্যেকজন সদস্যক এক্সট্ৰা বা প্ৰত্যেকটো বস্তুক এক্সট্ৰাকে বিভাজন কৰা হয় সদস্যক বুজায় যিয়ে কিবা এটা কেনেকৈ বিতৰণ বা বিভাজন কৰা হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মানে কেনেকৈ ডিভাইড কৰা হয় সেপাৰেট কৰা হয় ডিস্ট্ৰিবিউট কৰা হয় সেইটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে এই শব্দবিলাকে বুজি পাইছানে তো আমি ইয়াত প্ৰথমে each আৰু every টো লৈছো এই শব্দ দুটা চোৱা এই শব্দবোৰৰ পৰা অনুমান কৰিব পাৰি যে এটা গুটৰ প্ৰতিজন সদস্যৰ বাবে কিবা এটা পৃথকে প্ৰয়োগ কৰা হয় তাৰ মানে each আৰু every দুইটাই একেই ধৰণৰ হয় মানে এটা ইউনিট এটা সদস্যৰ ইউনিট বা মানুহৰ বা বস্তুৰ এটা ইউনিট সেই বস্তুবিলাক বা ব্যক্তিৰ যেটো গুট আছে গ্ৰুপ আছে সেই গ্ৰুপৰ সবকে এক্সট্ৰাকে পৃথকে কি কৰা হয় বুজোৱা হয় বা তেওঁলোকৰ ওপৰত এটা এক্সট্ৰাকৈ পৃথকে প্ৰয়োগ কৰা হয় বুজি পাইছানে আমি এক্সাম্পল ললে আৰু ভালকে বুজি পাম চোৱাচোন each student must submit a report যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগে প্ৰতিবেদন দাখিল কৰিব লাগে এটো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক বুজাই আছে তাৰ মানে প্ৰত্যেকজন সদস্যক বুলি কব পাৰো ষ্টুডেন্ট ইয়াত ছাত্ৰ ছাত্ৰী বুজাই আছে যেহেতু তো প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগে অৱশ্যই এখন প্ৰতিবেদন দাখিল কৰিব লাগে I gave each of my friends a gift যে মই মোৰ প্ৰত্যেকজন বন্ধুক এটা কি দিছিলো উপহাৰ দিছিলো বুজি পাইছানে I gave তো each শব্দটোৰে কি বুজাই আছে যি কেইজন মোৰ বন্ধু আছে বন্ধু গ্ৰুপ আছে তেওঁলোকৰ প্ৰত্যেকজনকে এটা উপহাৰ মই দিছিলো তো each শব্দটোৰে কি কৰি আছে প্ৰত্যেকজন সদস্যক পৃথকে বুজাই আছে সেম তেনেকে চোৱাচোন এটো সিঙ্গুলারলি বুঝোৱা হয় every child has the right to an education বুজি পাইছানে প্ৰতিজন শিশুৰ কি আছে শিক্ষা লোৱাৰ অধিকাৰ আছে তো প্ৰতিজন শিশুৰ যেটো গ্ৰুপ গোটেই পৃথিৱীৰ সেই বহুবচন শব্দটো কি আছে চাইল্ড এই নাউনটোৰ আগত বহে আৰু বহি কি কৰিছে সেই শিশুবিলাকৰ প্ৰত্যেকজনৰ অধিকাৰ বুজাই আছে every student in the class passed the test মানে শ্ৰেণীটোত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰী কি কৰিছে পৰীক্ষাত সফল হৈছে তো every আৰু each টোৰে কি কৰা হয় বুজি পাইছা নহয় যে প্ৰতিজন এটা গুটৰ প্ৰতিজন সদস্যৰ কি কৰা হয় বাবে কিবা এটা পৃথকে প্ৰয়োগ কৰা হয় এক্সট্ৰাকে বুজোৱা হয় ওকে
তো এতিয়া আমি বলা নাইদাৰ আৰু আইদাৰটো বুজি লওঁ এইকেইটাও কিন্তু বহুত ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছ পৰীক্ষাত আহি থাকে ভালকে বুজি লোৱা গোটেই জীৱনৰ কাৰণে সমস্যা শেষ হৈ যাব যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি যাবা কিন্তু কমেন্ট কৰিও যাবা কেনেকুৱা লাগিছে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকৰ লাগে ঠিক আছে ভিডিঅ'টো শেষলৈকে চাবা ইম্পৰ্টেণ্ট পাৰ্টছ আহি আছে ডিষ্ট্ৰিবিউটিভছ ডিটাৰমিনাৰ্ছৰ নাইদাৰ আৰু আইদাৰৰ ইউজ ভালকে চোৱা বহুত ইম্পৰ্টেণ্ট হয় ক্লাছ 5 6 7 8 9 10 বিশেষকৈ 7 8 ৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট এই দুটা এই চাৰিটা ডিটাৰমিনাৰ্ছ জানাটো বহুত দৰকাৰ আইদাৰ আৰু নাইদাৰ আইদাৰ শব্দটোৱে দুটা বস্তুৰ মাজত যিকোনো এক বচন আৰু গণিব পৰা এটাক বুজায় বিশেষ কথাটো হৈছে আইদাৰ শব্দটোৱে যিকোনো দুটা বস্তুৰ মাজত এটাকহে উল্লেখ কৰা বুজায় আৰু সেই বস্তুটো হ'ব লাগিব এক বচন আৰু কাউন্টেবল বুজি পাইছানে বস্তুটো কি হ'ব লাগিব কাউন্টেবল আৰু সিঙ্গুলাৰ নাম্বাৰ আৰু দুটাৰ মাজত যিকোনো এটা বুজাব এইটোৱে মেইন কথা কিন্তু নাইদাৰ শব্দটোৱে দুটাৰ ভিতৰত এটাকো নুবুজায় মানে নাইদাৰ শব্দটোৱে দুটা নাউনৰ ভিতৰত এটাও নুবুজায় বুজি পাইছানে এইটো কাউন্টেবল আনকাউন্টেবল কথা নাই দুটা বস্তুৰ মাজত এটাও নুবুজায় আমি এক্সাম্পল ললে পাম প্ৰথমটো চোৱা ইউ ক্যান হ্যাভ আইদাৰ ৰেড ড্ৰেছ অৰ দ্য ব্লু ড্ৰেছ যে তুমি ৰঙা পোছাকযোৰ বা নীলা পোছাকযোৰ এনেকৈ আছে যে তুমি ৰঙা পোছাকযোৰ ল'ব পাৰা নহলে তুমি নীলা পোছাকযোৰ ল'ব পাৰা তো এই কথাটো আমাক এটাক বুজাই আছে মানে দুটাৰ ভিতৰত এটাক বুজাই আছে আৰু এইটো দুটা কি হৈ আছে কাউন্টেবল নাউন আৰু সিঙ্গুলাৰ নাম্বাৰ ওকে she is either a doctor or a lawyer যে তাই এজনী ডক্টৰ নহয়তো তাই এজনী উকিল মানে এডভোকেট তো দুইটা ডক্টৰ আৰু লয়াৰ দুইটা কাউন্টেবল নাউন আৰু সিঙ্গুলাৰ নাম্বাৰ তো দুইটাৰ ভিতৰত যিকোনো এটা হ'ব পাৰে তাই সেইটো এটাক বুজাই আছে বুজি পাইছানে তো নাইদাৰ শব্দটোৰ এক্সাম্পল লোৱাচোন I cannot play the guitar and my friend can neither কৈছে মই গিটাৰ বজাব নোৱাৰো আৰু মোৰ বন্ধুৱে এটাও বজাব নোৱাৰে বুজি পাইছানে নাইদাৰ বুলি কৈ আছে মানে মোৰ বন্ধুৱে দুটাৰ ভিতৰত এটাও বুজাব নোৱাৰে she is neither Indian nor Nepali মানে তাই ভাৰতীয় নহয় নেপালীও নহয় তো এখন বেলেগ দেশৰ হ'ব নেপাল বা ভাৰতৰ এখনো নহয় তো এনেকে আমাক বুজাই আছে মানে নাইদাৰ শব্দটো কি বুজায় দুটাৰ ভিতৰত এটাও নহয় বুলি আমাক বুজায় ওকে তো এতিয়া আমি পঢ়িম ই নাম্বাৰ ডিটাৰমিনাৰ্ছ সেইটো হৈছে কাৰ্ডিনেলছ এণ্ড অৰ্ডিনেলছ ওকে কাৰ্ডিনেলছ এণ্ড অৰ্ডিনেলছ ডিটাৰমিনাৰ্ছ বিলাক একদম ইজি আমি এইবিলাক এনি টাইম পাইয়ে থাকো জাষ্ট আমি খালি ইউজ বিলাক শিকিম চোৱা কাৰ্ডিনেলছ আৰু অৰ্ডিনেলছ কোনবিলাক 1 2 ফাৰ্ষ্ট সেকেন্ড এনেকুৱা নাম্বাৰ বিলাক পজিশন বিলাক ক্ৰমিক সংখ্যা বিলাক বুজি পাইছানে পৰিমাণ কিমান প্ৰকাশ কৰিবলৈ কাৰ্ডিনেল সংখ্যা ব্যৱহাৰ হয় মানে পৰিমাণটো কিমান হেতু দেখুৱাবলৈ হেতু প্ৰকাশ কৰিবলৈ আমাৰ যে 1 2 3 4 আছে সেই সংখ্যাবিলাক ব্যৱহাৰ হয় আৰু আনহাতে ক্ৰমিক সংখ্যা মানে অৰ্ডিনেলছ নাম্বাৰ বিলাকক ক্ৰমিক সংখ্যা বুলি কোৱা হয় ক্ৰমিক সংখ্যাই কি কৰে পজিশন আৰু সিৰিয়েল নাম্বাৰ বুজায় বুজি পাইছানে মানে অৱস্থান বা ক্ৰম আছে তো কাৰ্ডিনেলছ নাম্বাৰ কোনবিলাক 1 2 3 4 5 6 এই সংখ্যাবিলাক বুজি পাইছানে এনেকে যেতিয়া আমি কওঁ যেনে I have 2 dogs যে মোৰ দুটা কুকুৰ আছে ইয়াত 2 সংখ্যা বুজাইছে পৰিমাণটো বুজাইছে বুজি পাইছানে there are 5 apples on the টেবুলখনৰ ওপৰত 5টা আপেল আছে ইয়াতো পৰিমাণ বুজাইছে বুজি পাইছানে একেটা হৈছে কাৰ্ডিনেলছ নাম্বাৰ আৰু অৰ্ডিনেলছ নাম্বাৰ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ফৰ্থ ফিফথ এনেকুৱা নাম্বাৰ বিলাক তাত আমি এক্সাম্পল ললে সোৱাচোন she is the first in line যে তাই প্ৰথম শাৰীত আছে তাৰ পজিশনটো প্ৰথম শাৰীত তো মানে ফাৰ্ষ্ট লাইন বুলি কৈছে that is the second book in the series বুজি পাইছানে এই অধ্যায়টোৰ ভিতৰত এইটো হৈছে দ্বিতীয় নম্বৰ কিতাপ তাৰ মানে তাৰ স্থান আৰু ক্ৰমিক বুজোৱা হৈছে ক্ৰম বুজোৱা হৈছে তো কাৰ্ডিনেলছ এণ্ড অৰ্ডিনেলছ জাষ্ট আমি ইজিলি বুজি ললে হৈ গ'ল ইমান এইটো ইম্পৰ্টেণ্ট নহয় হলেও আমি জানি থোৱাটো দৰকাৰ এতিয়া যেটো আমাৰ লাষ্ট পাৰ্ট আছে কোৱান্টিফায়াৰ্ছ আমাৰ ছাত্ৰছাত্ৰী কল কোৱান্টিফায়াৰ্ছ ডিটাৰমিনাৰ্ছ বহুত কেইটা আছে আৰু সেইখিনি আমি ভালকে ডিটেইলছত বুজিব লাগিব বুজি পাইছানে তাত আছে লিটিল
a little, the little, few, a few, the few, some, any, much, more, many. যদি হেইকেটা এই ভিডিওত সোমাই দিও তেতিয়ালে ভিডিও বহুত লম্বা হৈ যাব এই কাৰণে থাৰ্ড পাৰ্টত অনলি কোৱান্টিফায়াৰ্ছৰ যিকেটা ডিটাৰমিনাৰ্ছ আছে হেইকেটা আহিব তো তোমালোকে এই চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰি ৰাখা এই কোৱান্টিফায়াৰ ডিটাৰমিনাৰ্ছ ভালকে বুজাৰ কাৰণে আৰু গ্ৰামাৰ সেকশনৰ যিমান টপিক আছে গুটি টপিক বিলাক সিৰিয়ালি আহি থাকিব তোমালোকে জাস্ট ফলো কৰি ৰাখা ঠিক আছে আৰু সবেই জনাবা তোমালোকৰ কেনেকুৱা ভিডিও লাগে আৰু তোমালোকে বুজি পোৱা নে নাই কৰবাত কিবা প্ৰবলেম আছে নেকি এখিনি ডিটেইলছত জনাবা কমেন্ট কৰি ঠিক আছে